তো নমস্কাৰ বন্ধুসকল, মাৰি আহিলোঁ দুটা পৰ্যায়ৰ পঞ্চায়ত ইলেকশ্যন আৰু যেহেতু আমাৰ পোষ্টিং নাই সেইকাৰণে আমাৰ কমাণ্ডেণ্ট অফিচৰ পৰা আমাক কল আউট কৰি প্ৰথম পৰ্যায়ত নিলে বিশ্বনাথ চাৰিআলিলৈ আৰু দ্বিতীয় পৰ্যায়ত মাৰিলোঁ আমি হোম ডিষ্ট্ৰিক্ট বঙাইগাঁৱতে। আৰু আপোনালোককো পোষ্টিং নথকাখিনিক ইলেকশ্যন ডিউটিত প্ৰথম পৰ্যায়ত পঠিয়াইছেনে নাই, আৰু যদি পঠিয়াইছে কোন ডিষ্ট্ৰিক্টৰ পৰা ক'ত পঠিয়াইছে, লগতে প্ৰথম পৰ্যায়ত কিমান টকা দিলে, দ্বিতীয় পৰ্যায়ত কিমান টকা দিলে, এইখিনি কমেণ্ট কৰে জনাব। আৰু ময়ো জনাই আছোঁ আমি প্ৰথম পৰ্যায়ত কিমান টকা পালোঁ আৰু দ্বিতীয় পৰ্যায়ত কিমান টকা পালোঁ। আৰু যদি মোৰ আজিৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো বলক তেনেহ'লে আজিৰ পইচা পাতিৰ হিচাপটো আৰম্ভ কৰোঁ। তো প্ৰথম পৰ্যায় পালোঁ 767 পূৰণ 8 দিনের হাজিরা ইকুৱেল 6136 লগতে প্লাস 800 টকা খোৱা খৰচ। বিশ্বনাথত পালোঁ মানে 6936। আৰু দ্বিতীয় পৰ্যায়ত পালোঁ 767 পূৰণ 7 দিনের হাজিরা টোটাল হ'ল 5369 লগতে 800 টকা আৰু খোৱা খৰচ। টোটাল হ'ল দ্বিতীয় পৰ্যায়ত পালোঁ বঙাইগাঁৱত 6169 টকা। তো দুটা পৰ্যায় মিলি আমি সৰ্বমুঠ পালোঁ 13,105 টকা। তো এইখিনি আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।